হরি ও ভগবন্ত নিগদতি ও শুনামাও দেবহূতি এই ধ্যানে যিটো মুক্ত হইলা দেহা কোনে দেখে আর কিবা আহে কিবা যায় কিবা আসনত বহি যেন মদ্য মাতুয়াল ও কোটির বস্ত্র কোষিটো আছে নাই একো নজান যাবে পূর্ব কর্ম থাকে তাবে প্রাণ ইন্দ্রিয় হমে দেহা পুনু নাশ পাছে কর্ম নাশ হইলে ভৌতিক শরীর দেবে যোগী ব্রহ্মত মিলয় এৰায়া সংসার দুঃখ লভে ব্রহ্মানন্দ সুখ যেন জলে জল প্রবেশ এই বুলি কৃপাময় মনে রহিলন্ত দেখি দেবী পুষন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তারি কহিও মুক এরাম যেন মতে বুঝু অভিপ্রায় আৰু জীৱ সমস্তৰ বিবিধ সংসার যেন পাপু কয়ু প্রপঞ্চী আমাত যাহাক জানিলে লোক সমস্ত পাপর অন্তে বিরকতি হইবে সাক্ষাৎ যাতো হন্তে হুয়া ভয় লোকে পুণ্য আচরণ হেন কাল ঈশ্বরর গতি কহিও বিভাগিয়া ও যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰ
বলি দয়া উদয় ভৈলা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু হৈলা আপোনালোকে ভগত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে যুৱ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে ব্যাসদেৱে ভাগৱতত লিখিছে কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়ম যজতে মুখে দ্বাপৰে পৰিচৰ্যায়াম কলৌতদ হৰি কীৰ্তনাত 12:52 দ্বাদশ স্কন্ধৰ 3য় অধ্যায় 52 নম্বৰ শ্লোক আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত যুগ ধৰ্ম নিৰ্ণয় 399 পদযোগাত উল্লেখ কৰিছে মহাপুৰুষে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা যুগ ধৰ্মৰ ফালৰ পৰা চাওক আমি সকলোৱে জানো 4টা যুগ আছে সত্য ত্ৰেতা দ্বাপৰ কলি এই 4টা যুগত বিভিন্ন যুগৰ মনুষ্যৰ শক্তি আৰু সামৰ্থ্য বেলেগ বেলেগ কলি যুগৰ মানুহৰ আয়ুস শাস্ত্ৰৰ মতে 100 বছৰ দ্বাপৰত 1000 বছৰ বুলি কোৱা হয় ত্ৰেতা যুগত 10000 বছৰলৈকে মানুহ জীয়াই আছিল আৰু সত্য যুগত 1 লাখ বছৰ মানুহৰ আয়ুস আছিল বুলি শাস্ত্ৰই কয় 1 লাখ বছৰ যদি এজন মানুহ জীয়াই আছিল তেতিয়াহ'লে তেওঁ 1000 বছৰ তপ কৰা যজ্ঞ কৰা এটো একো ডাঙৰ কথা তেওঁৰ কাৰণে নহয় কিন্তু কলি যুগৰ মানুহৰ বয়স হৈছে কেৱল 100 বছৰ তাৰো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ ইহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰা 100 বছৰৰ আধাটো আমি শুই থাকোঁতে যায় বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আৰু বিংশতি যায় জৰা অৱস্থাত মানে বৃদ্ধ অৱস্থাত 20 বছৰ বাল্য অৱস্থাত 20 বছৰ বৃদ্ধ অৱস্থাত জীৱা অৱশেষ আয়ু থাকয় যুৱাত যুৱ অৱস্থাত যিকণ আয়ুস আমি পাওঁ শৰীৰ সবল থাকে স্মৃতি শক্তি ঠিক থাকে যি ইচ্ছা শাৰীৰিকভাৱে সামৰ্থ্য হওঁ সেই সময়তো জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত গতিকে মূল কনসেপ্টটো কলিযুগৰ হৈছে যে আয়ুস কম স্মৃতি শক্তি কম ভাগ্যহীন বুদ্ধিহীন 8টা বস্তু কলিযুগৰ মানুহত হ্ৰাস পাব বুলি কৈছে ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন বংশতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধৰ 2য় অধ্যায় 1ম শ্লোক ব্যাসদেৱে কৈছে ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ু বল স্মৃতি 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব ইফালে আয়ুস কম স্মৃতি শক্তি কম ভাগ্যহীন বুদ্ধিহীন তাৰ মাজত
এনেকুৱা কি কাম কৰিলে আমি মনুষ্য জনম সফল কৰিব পাৰিম। সেইকাৰণে যুগ ধৰ্মৰ কনচেপ্টটো বুজি ল'ব, কিহৰ কাৰণে বেলেগ বেলেগ কৰিলে। আমাৰ শক্তি সামৰ্থ্য একেবাৰে কম। এই কম সময়ৰ ভিতৰত আমি এনেকুৱা কি উপায় আছে যিটো উপায় অৱলম্বন কৰিলে আমাৰ জনমটো সফল কৰিব পাৰিম। আৰু সেইকাৰণে ব্যাসদেৱে লিখি থৈ গৈছে যে কৃতেয়ত ধ্যায়াত বিষ্ণু, যেনেকৈ সত্য যুগত ধ্যান কৰি মানুহে যিটো ফল পাইছিল, তেনেকৈ ত্ৰেতা যুগত যাগ যজ্ঞ কৰি, দ্বাপৰত পূজা কৰি, আৰু কলি যুগত কেৱল ভকতৰ সংগত কৃষ্ণত একান্ত শৰণ হৈ তেৰাৰ গুণানুকীৰ্তন কৰিলে, শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি সেই ফল লাভ কৰিব পাৰোঁ। যিটো ফল পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে, পাৱে আবে তাতোধিক কলিত কীৰ্তন। কেৱল নাম লৈ পেলাই আমি কলি যুগত বেছি ফল অৰ্জন কৰিব পাৰোঁ। সেইকাৰণে যিসকলে উদ্যোগ লৈ ভগত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিছে, আমি তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। পুনৰবাৰ আমি আমাৰ দুয়োফালৰ দুয়োজনৰ ফালৰ পৰা সেৱকীসকলৰ শ্ৰীচৰণ শ্ৰদ্ধা প্ৰদান কৰিছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। আপোনালোকে সকলোৱে জানে, অলপ আগতে আমাৰ মালাকাৰ বাবে কৈছে। ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক আৰু প্ৰত্যক্ষভাৱে এনেধৰণে হওক, ভাগৱতৰ শ্ৰৱণ কীৰ্তন বা ভাগৱতৰ প্ৰচাৰ বহুলভাৱে হৈছে অসমত। পিছে এটা ঘটনা ইয়াতে বুজিবলগীয়া আছে। ব্যাসদেৱে পদ্ম পুৰাণৰ 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে, আৰু দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটো ভাগৱত মহাত্ম্য 6টা অধ্যায়ত ব্যাসদেৱে ভাগৱত মহাত্ম্য নামটি লিখিছে। তাত তেওঁ এটা কথা লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আমাৰ মনৰ চিন্তাবিলাক, ভাৱবিলাক, ভাৱনাবিলাক শুদ্ধ কৰিবৰ কাৰণে যিমানবিলাক গ্ৰন্থ আছে তাতকৈ শ্ৰেষ্ঠ গ্ৰন্থ হৈছে ভাগৱত। আৰু বৰ্তমান সেইখন গ্ৰন্থৰে ইমান প্ৰচাৰ হৈছে। আমি যিয়ে মিডিয়া নহওক কিয়, প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক, ভাগৱত আমি শ্ৰৱণ কৰিছোঁ। আৰু সেইফালৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে এটা কথা চিয়ৰ যে ভাগৱত যিহেতু আমি শুনিছোঁ, আমাৰ মনৰ ভাৱ শুদ্ধ হ'ব লাগে। কাৰণ ব্যাসদেৱৰ কথা মিছা হ'ব নোৱাৰে। আৰু যদি মনৰ ভাৱ শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ দ্বাৰা সমাজত একো অপকৰ্ম হ'ব নালাগিছে। কিন্তু যদি আমি সমাজখনলৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে এতিয়াও চোৰ আছে, ডকাইত আছে, ধৰ্ষণকাৰী আছে, লুণ্ঠনকাৰী আছে, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ, লোভ, মোহ আমাৰ মনত ভৰাই থোৱা আছে, ভৰি ভৰি আছে, অলপ চলপ নহয়। কেনেকৈ সম্ভৱ হৈছে? যেনেকৈ ৰেলৱে ট্ৰেক দুডালৰ দৰে এফালে ধৰ্ম কৰি আছোঁ আৰু এফালে কৰ্ম হৈ আছে। কৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ কোনো প্ৰভাৱ পৰা নাই। আমি যদি নিজে নিজক চাওঁ, আমি কিমান সততাৰে কাম কৰি আছোঁ, আমাৰ কৰ্মবিলাকত ধৰ্মৰ প্ৰভাৱটো পৰিছেনে নাই? সেইফালৰ পৰা চাবলৈ গ'লে আমি দেখোঁ, যদিও ভাগৱত শ্ৰৱণ কৰি আছোঁ, কিন্তু সমাজত ধৰ্ষণ, লুণ্ঠন, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ সমান্তৰালভাৱে চলি আছে। এতিয়াও আমি ঘৰ খোলা কৰি থৈ আহিব নোৱাৰোঁ। এতিয়াও আইসকল ফ্ৰী মনেৰে ৰাতি দিন বাহিৰত অকলশৰে ঘূৰিবলৈ ভয় কৰে। কিয় হৈ আছে? ইয়াৰ কেইবাটাও কাৰণ হ'ব পাৰে। 1 নম্বৰ কাৰণ, যেনেকৈ ভাগৱত আমি শুনিব লাগে,
হয়তো আমি তেনেকৈ শ্ৰৱণ কৰা নাই। 1 নম্বৰ কথা। 2 নম্বৰ কাৰণ হ'ব পাৰে যিসকল ব্যাখ্যাকাৰ আলোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকক বুজাই দিয়াত বিফল হৈছোঁ, যাৰ কাৰণে প্ৰভাৱ পৰা নাই শ্ৰোতাৰ। 3 নম্বৰ কাৰণ হ'ব পাৰে যদিও ইমানকৈ ভাগৱতৰ প্ৰচাৰ হৈছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণৰ পৰা আঁতৰাই ৰাখিছে, এইটো হ'ব পাৰে। আৰু 4ৰ্থ কাৰণ এটা হ'ব পাৰে যে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। শান্তিদূত হৈ ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছে আৰু দুৰ্যোধনক কৈছে যে হে দুৰ্যোধন, তুমি কেৱল 5খন গাঁও দি দিয়া, মই মনাই ল'ম পঞ্চপাণ্ডৱ। যুদ্ধ কিয় কৰাইছে? ভয়ংকৰ ক্ষতি হ'ব। দুৰ্যোধনে কৈছে বেজীৰ আগত উঠা মাটিকণো মই বিনা যুদ্ধে দিয়া ৰাজি নহওঁ। অৰ্থাৎ বিনা যুদ্ধত তিল মানুহ মাতি দিয়াৰ কাৰণে সন্মতি প্ৰকাশ কৰা নাই। ভগৱানে কৈছে দুৰ্যোধন, তুমি ধৰ্ম কি জানানে না? দুৰ্যোধনে কৈছে জানামি ধৰ্ম নাচমে প্ৰবৃত্তি, মই কি ধৰ্ম জানো, কিন্তু মোৰ মানিবলৈ মন নাই। অধৰ্ম কি জানানে না? জানামি অধৰ্ম নাচমে নিবৃত্তি, অধৰ্ম কি সেইটোও জানো, কিন্তু অধৰ্ম নকৰাকৈ থাকিব নোৱাৰোঁ, তাৰ পৰা ওলাই আহিবলৈ মন নাই। কেনাবি দেৱে না হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিছে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হৈ তুমি যেন কৰাবাহা স্বামী ঋষিকে কৰিবতে। মই ধৰ্ম কি জানো, মানিবলৈ মন নাই, অধৰ্ম কি সেইটো জানো, ওলাই আহিবলৈ মন নাই। আমাৰো প্ৰায়বিলাকৰ গতি কেনেকুৱা। যদি ভাগৱত শুনাত গণ্ডগোল হৈছে, তেতিয়া কেনেকৈ শুনিম? গীতাত অৰ্জুনক কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তি অচিৰে অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰে। একেটা কথাই আপুনি 1000জনক কৈছে, কিন্তু 1000জনৰ মনত ক্ৰিয়া নকৰে। কাৰ মনত কৰিব? যিবিলাকৰ সেই বিষয়টোৰ ওপৰত, বক্তাজনৰ ওপৰত, গ্ৰন্থখনৰ ওপৰত শ্ৰদ্ধা আছে। ভাগৱত শুনিলেই নহ'ব, যদি ভাগৱতৰ প্ৰতি শ্ৰদ্ধাই নাই, তেতিয়া জাষ্ট এটা অনুষ্ঠান হিচাপে আমি আহোঁ, 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা সময় আমাৰ বহিব লাগে, বহোঁ, যি কৈছে কৈছে, আৰু অনুষ্ঠান সামৰিলোঁ, খালোঁ গলোঁ চেচ। কিন্তু যদি সঁচাকৈ যদি জানিব বিচাৰে কি আছে ভাগৱতত, মই যে জন্মটো পালোঁ, ইয়াক সফল কেনেকৈ কৰিম, কিবা উপায় ভাগৱতে দিব পাৰেনে নাই, তেতিয়া ভাগৱত শুনি আপুনি আনন্দ পাব। তেতিয়া আপোনাৰ ভাগৱতৰ প্ৰতি এটা স্পৃহা জাগিব, তেতিয়া আপোনাৰ হৃদয়ত জিজ্ঞাসু ভাৱ আহিব, ভাগৱতৰ প্ৰতি শ্ৰদ্ধা আহিব, আৰু তাৰ পাছত আনন্দ আপুনি চাওক ভাগৱত শুনাৰ। কি ভাগৱতত আপুনি নাই? চব বস্তু আপুনি বিচৰা প্ৰত্যেকটো বস্তু জীৱনৰ আপুনি ভাগৱতত পাব, একো বাহিৰত যাবলগীয়া নাই। সমস্ত শাস্ত্ৰৰ সাৰ বুলি কৈছে ভাগৱত। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ 4খন, ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4-20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱতত লিখিছে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ যদিও 4খন বেদ, মহাভাৰত আৰু পুৰাণৰ শ্ৰেষ্ঠ ভাগৱতক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। এই বেদৰ 4টা ভাগ আছে। সংহিতা, য'ত মন্ত্ৰ পাঠবিলাক আছে, বিভিন্ন মন্ত্ৰ। এটা আছে ব্ৰাহ্মণ্য, গদ্য আকাৰে বহুতখিনি বিধিতা দিয়া আছে। আৰণ্যক এটা পাঠ আছে, শেষৰ অংশখিনিক বেদান্ত বুলি কয়। বেদৰ অন্তত থকাৰ কাৰণে বেদান্ত নাম দিছে, যাক আমি উপনিষদ বুলি কওঁ। বেদৰ সাৰ যদি জানিব বিচাৰিছে, তেতিয়া উপনিষদ অধ্যয়ন কৰিব লাগে, বেদান্ত। কিন্তু যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে যস্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15
দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি এই সন্তোষ মনটো আনিব লাগিব আগতে ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্য 28,000 ঋষি মুনি যি হাজাৰ বছৰ তপস্যাক যজ্ঞ কৰিছিল যজ্ঞ কৰি একো ফল নাপায় ফুটমুনিক ব্যাখ্যাৰ আসনত বহুৱাই তেওঁৰ পৰা ভাগৱত শুনিব বিচাৰিছে আৰু সৌনকে প্ৰশ্ন কৰিছে সৌনক কোন কথামৃত ৰসস্বাদ কুশল সৌনক অব্ৰবীত যিজন কথামৃত পান কৰাত কুশল অৰ্থাৎ শ্ৰৱণত যিজন পটু যিজনে কথা শ্ৰৱণ কৰাত কুশল সেইজনৰ নাম দিছে সৌনক সৌনকে প্ৰশ্ন আগবঢ়াইছে ফুটমুনিয়ে উত্তৰ দিছে আৰু সেয়াই ভাগৱত আৰম্ভ হৈছে সৌনকে স্বীকাৰ কৰিছে ফুটমুনিক প্ৰথমে বহুৱাই লৈ আৰু সৌনক লাপিলোপা নহয় 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ সেইজন সৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰা সৌনকজনে ফুটমুনিৰ ওচৰত নিকপতে স্বীকাৰ কৰিছে সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না স্বীকাৰ কৰিছে হাজাৰ বছৰ যজ্ঞ কৰি শৰীৰ ধোঁৱাবৰণীয়া হৈ গ'ল তথাপিও আমি মনোবাঞ্ছিত ফলটো নাপালোঁ আৰু এতিয়া এইটো প্ৰতি বিশ্বাসে নাই আৰু তেতিয়া প্ৰশ্ন আগবঢ়াই দিলে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সঞ্চিতুম অৰ্হসি 1:1-9 ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত প্ৰশ্ন কৰিছে কলিযুগৰ মানুহৰ কাৰণে কল্যাণ সাধনৰ কাৰণে বিশেষকৈ আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি মানে আমি কি কৰিলে পৰম গতি বা পৰম আনন্দ লাভ কৰিব পাৰিম এইটোৱে হৈছে ভাগৱতৰ মূল প্ৰশ্ন কি কৰিলে পৰম আনন্দ লাভ কৰিব পাৰিম কাৰণ আমি আনন্দ বিচাৰিটো ঘূৰি ফুৰিছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যি ধন টকা পইচা ব্যৱসায় বাণিজ্য যত যিমান যোনে নকৰক যিটো হৈছে চূড়ান্ত লক্ষ্য হৈছে এটাই এইটো হৈছে আনন্দ প্ৰাপ্তি এই আনন্দটো কেনেকৈ পাম সৌনকৰ প্ৰশ্ন হৈছে সেইটো কিন্তু লগতে আমি অলপ আগত আপোনালোকক কোৱা কথাটো সোঁৱৰাই দিছে হে ফুটমুনি তুমি যিটো উপায় দিবা কলিযুগৰ মানুহৰ সামৰ্থ্য অনুযায়ী দিবা যিকোনো উপায় দিলে নহ'ব তেওঁলোকে যিকোনো উপায় দিলে কৰিব নোৱাৰে প্ৰায়েনা অল্পায়ুষ সভ্য কলহস্মিন যুগে জনা মন্দ সুমন্দ মদয়ু মন্দীয় ভাগ্য হি উপদ্ৰতা 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত সৌনকে কৈছে হে ফুটমুনি কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম প্ৰায়েনা অল্পায়ুষ অলপমান আৰু কি বুদ্ধিহীন ভাগ্যহীন এইকাৰণে যিটো উপায় দিবা তেওঁলোকে কৰিব পৰা ধৰণৰ উপায় দিয়া কম সময়ৰ ভিতৰত লগতে এটা কথা কৈছে হে ফুটমুনি তুমি এনেকৈ নাভাবিবা যে আমি ইয়াত যিখিনি বহি আছোঁ একো নাজানো অজ্ঞ তেনেকুৱা নহয় আমি সকলোবিলাক বেদ পাঠত উস্তাদ আৰু আমি বিভিন্ন শাস্ত্ৰ অলৰেডি মন্থন কৰিছোঁ অধ্যয়ন কৰিছোঁ কিন্তু আমাৰ কনফিউজন তাত আহিছে সংশয় তাত হৈছে শাস্ত্ৰ বিভিন্ন আছে বিভিন্ন শাস্ত্ৰত এই আনন্দ প্ৰাপ্তিৰ কাৰণে বিভিন্ন মাৰ্গ দৰ্শন কৰিছে ক'ৰবাত কৈছে যাগ যজ্ঞ পূজা পাঠ কৰা তাত পৰম গতি লাভ কৰিব ক'ৰবাত কৈছে নালাগে জপ তপ তীৰ্থ কৰা ক'ৰবাত কৈছে সেইটোৱে নোপোৱা তুমি ধ্যান ধাৰণা কৰা সমাধিত যোৱা ক'ৰবাত কৈছে সেয়াত নোপোৱা বিভিন্ন কথা কৈছে ঘূৰিনি ঘূৰি কৰ্মানি শ্ৰোতব্যানি বিভাগ আছে अत साधुत्र यत सारम समुद्रित्य मनीषया माम ब्रूहि श्रद्धानरम यद आत्मा संप्रसिद्धति 1:11
প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত সৌলোকে ক'লে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু তাত বিভিন্ন কৰ্মৰ কথা কৈছে। যিহেতু তুমি শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা, আমি কি কৰিলে পৰম আনন্দ লাভ কৰিব পাৰিম। আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমেই ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহে পৰম আনন্দ কি কৰিলে লাভ কৰিব পাৰিব। সবেই পুংসাম পৰ ধৰ্ম যত ভক্তিৰ অভোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোকতে সুতমুনিয়ে ক'লে, হে সৌনক আদি ঋষি সমস্ত, পৰম আনন্দ যদি লাভ কৰিব বিচাৰিছা, কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত শৰণ ভক্তি। কিন্তু দুটা মাত্ৰ চৰ্ত দি দিলে ল'ব। এই দুটাই ভয়ানক বস্তু হ'ল আমাৰ কাৰণে। কৃষ্ণত ভক্তিটো আমি কৰি আছোঁ, যিসকলে কৰা নাই বেলেগ কথা, আমিবিলাকেতো কৰিছোঁ, কিন্তু আমিও সেই আনন্দ উপলব্ধি কৰিব পৰা নাই নেকি? যদি নাই, তেতিয়াহ'লে কিয় এই চৰ্ত দুটা হয়তো মানিব পৰা নাই। কি দুটা চৰ্ত দিলে? অহেতুকি অপ্ৰতিহত। অহেতুকি মানে হেতু নথকা, কামনাহীন, নিষ্কাম ভাৱ। এইটো বৰ ডাঙৰ তত্ত্ব। আমি যদিও কৃষ্ণৰ ভক্ত, কিন্তু আমাৰ মনত কামনা বাসনা আছে। আমাক এইটো দিয়া, সেইটো দিয়া, সেইটো দিয়া, সেইটো দিয়া, লিষ্টেই গাই থাকে। ভগৱানে অৰ্জুনক স্বীকাৰো কৰিছে, চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহে মোক ভজন কৰে। মোৰ ভক্ত হয় 4 ধৰণৰ মানুহ আহে। কোন কোন? এবিধ হৈছে বিপদত পৰি আহে, আৰ্ত গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰ যেতিয়া বিৰাট জোৰ আছিল শৰীৰত, কাকো বনয়ন আহি হৈ আছিল, যিফালে যায় ঘাঁহ বন ভাঙি ছিঙি তৈলম কৰি যায়। জীৱ জন্তু দূৰতে বিদূৰ হয়, ভয় কৰে ওচৰলৈ। এনেকুৱা আছিল, বল বিক্ৰম পাৱাৰ থকালৈকে। কিন্তু যেতিয়া হ্ৰদত নামি গ'ল, সৰোবৰত নামি গ'ল, আৰু লগৰ যিমানবিলাক ভাবিছিলে, যাৰ কাৰণে পাৱাৰটো আছে বুলি ভাবিছিল, মিতিৰ কুটুম সময় বময় চব ছাইড কৰি দিলে, চব আঁতৰি গুচি গ'ল, অকলশৰীয়া হৈ গ'ল। কোনো সহায় নাই, শেষ মুহূৰ্তত অকলশৰে। আৰু তেতিয়া উপায়ন্তৰ হৈ শেষত ওচৰতে পোৱা পদুম ফুল এপাহি লৈ ভগৱান কৃষ্ণত ত্ৰাহি হৰি বুলি শৰণ ল'লে। বিপদত আৰ্ত, জিজ্ঞাস আৰ্ত প্ৰথমটো। দ্বিতীয়টো হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ ইচ্ছা আছে, মই কোন, মই ক'ৰ পৰা আহিলোঁ, কি কৰিম, এইটো শৰীৰ পাই পেলাই মই কেনেকৈ ক'ত লগাম, আৰু যদি মোৰ মৃত্যু হয় মোৰ অস্তিত্ব থাকিবনে নাই, মই ক'লৈ যাম, নে শৰীৰটোৰ লগতে মোৰো অস্তিত্ব শেষ। যাৰ জানিবলৈ ইচ্ছা, মই ক'ৰ পৰা আহিলোঁ, মই কোন, মই কি কৰা উচিত, মই ক'লৈ যাম, এই আধ্যাত্ম বিচাৰ যাৰ মনলৈ আহে, তেওঁলোক কৃষ্ণত শৰণ লয়। কাৰণ কৃষ্ণই হৈছে জ্ঞান স্বৰূপ, প্ৰকাশ। তেওঁ আপোনাৰ মনৰ সংশয় দূৰ কৰিব পাৰিব। আৰু এবিধ হৈছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, কেৱল টকা পইচা ধন ধান সম্পত্তি, 125 টকাৰ শৰাই আগবঢ়ায় আৰু 20 লাখ 15 লাখ টকাৰ কণ্ট্ৰেক্ট বিচাৰে। প্ৰভু শৰাই এখন দিছোঁ আৰু কণ্ট্ৰেক্টটো কিবা এটা কৰি মোকে দিয়া হয়। বিভিন্ন ধৰণৰ ইচ্ছা, ধন টকা পইচা, এইবিলাক লৈ পেলাই আমি আহোঁ। আৰু চতুৰ্থ এবিধ আছে, যাক কৈছে জ্ঞানী, যোনে জানিলে মই মানুহ হৈ জন্ম লৈছোঁ, 84 লাখ যোনিৰ ভিতৰত শ্ৰেষ্ঠ, দেৱৰো দুৰ্লভ, ব্ৰহ্মায়ো যাক প্ৰাৰ্থনা কৰে পাবৰ কাৰণে, সেইটো শৰীৰ পাই ঈশ্বৰত শৰণ লোৱাৰ অবিহনে মোৰ গতি নাই। এই কথাটো জানি লৈ যিজন কৃষ্ণৰ ওচৰ চাপিছে, ভগৱানে কৈছে সেইজন মোৰ অতি প্ৰিয়। এতিয়া এই যিকোনো ভাৱ লৈ আমি ঈশ্বৰৰ ওচৰলৈ আহিছোঁ, নোহোৱাকৈ আহিবলৈ কৈছে, নিষ্কাম ভাৱে। আপুনি যদি মনত একো ভাৱ নোলোৱাকৈ প্ৰভু যেনেকৈ চলাই নিবা, যিটো মোৰ কাৰণে উচিত তুমি তেনেকৈ চলাই নিয়া, মোৰ কোনো আপত্তি নাই, নিষ্কাম।
আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত, মাজত অন্তৰ নথকা। আমি অধ্যায়ৰ শেষত নিৰন্তৰে ডাকি বোলা ৰাম ৰাম, নিৰন্তৰে ডাকি বোলা হৰি হৰি, এয়া পাঠ কৰক গাওঁ। এই নিৰন্তৰ শব্দটোৰ অৰ্থ হৈছে অন্তৰবিহীন। তেলৰ ধাৰৰ দৰে মনটো অনবৰত কৃষ্ণৰ চৰণত লগাই থাকিব লাগিব। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যত্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। অৰ্জুন ক্ষত্ৰিয়, গতিকে যুদ্ধ কৰ বুলি কৈছে। আমাৰ কাৰণে হৈছে আপুনি মই যিসকল ঘৰত আছে, ঘৰৰ কাম কৰিছে কৰক, কিন্তু মনটো ঈশ্বৰৰ চৰণত দি থওক। গোসাঁই এভাগি গুণগুণাই আছে, কীৰ্তন এভাগি গুণগুণাই আছে, ঈশ্বৰৰ কোনোবা এটা লীলা শ্ৰৱণ কৰি আছে, আপুনি কোনোবা এটা কাহিনীয়ে মনলৈ আনি আছে, একো নাই। যি ভাবে প্ৰভু ভগৱন্তৰ নাম, ভগৱন্তৰ ৰূপ, ভগৱন্তৰ লীলা, ভগৱন্তৰ ধাম আৰু ভগৱন্তৰ ভকত, যিকোনো পাঁচটাৰ এটা জেগাত মনটো যদি লগাই থ'ব পাৰিলে আপুনি পৰম গতি লাভ কৰিব পাৰে। আৰু আপুনি নিজে কিছুদিনৰ ভিতৰতে আপুনি উপলব্ধি কৰিব যে মোৰ নিজকে ভাল লগা হৈ আহি আছে। বাহিৰৰ যিকোনো সংঘাত, যিকোনো সমস্যাই মোৰ ভিতৰ চুব নোৱাৰে। ভিতৰত আপুনি আনন্দিত হৈ থাকে। আপোনাৰ অন্তৰত গৈ বাহ্যিক বস্তুবিলাকে স্পৰ্শ কৰিব নোৱাৰে। ভিতৰখন আপোনাৰ আনন্দিত হৈ থাকে। কাৰণ আপুনি এনিটাইম পৰম আনন্দৰ লগত জড়িত হৈ আছে। আপুনি যাৰ লগত থাকে অহৰহ তাৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। এই দুটা চৰ্ত বান্ধি দিলে মাত্ৰ নিষ্কাম ভক্তি আৰু নিৰন্তৰ, এই দুটা বস্তু আমি মানি লৈ আগবাঢ়িব লাগিব। ভাগৱত আগবাঢ়িছে। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 18,000 শ্লোক, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম কুশনমুতয় মনন্তৰায় সৌনুকথা নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ। 2.10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ দিছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণ আৰম্ভ হৈছে। তৃতীয় স্কন্ধ লক্ষণ হৈছে সৰ্গ। সৰ্গ মানে সৃষ্টি। প্ৰলয়ৰ পাছত এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈনো হ'ল, ইয়াৰ বিষয়ে সুন্দৰকৈ জানিবৰ বাবে তৃতীয় স্কন্ধ আমি অধ্যয়ন কৰিব লাগিব। চতুৰ্থ স্কন্ধত বিসৰ্গ। বিসৰ্গ ছেকেণ্ডেৰী সৃষ্টি, ব্ৰহ্মাৰ দ্বাৰা যি বিকাশ হ'ল, সৃষ্টিৰ যি বিকাশ ঘটিল, বিস্তাৰিত হ'ল, তাৰ বিষয়ে আছে চতুৰ্থ। পঞ্চম স্কন্ধ লক্ষণ হৈছে স্থান, ভূগোল আৰু খগোলৰ বিষয়ে। খগোল মানে গ্ৰহ নক্ষত্ৰ ইত্যাদিৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ। প্ৰভু ভগৱন্তই জীৱসমূহ কেনেকৈ পোষণ কৰে, তাৰ কাৰণে চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান ইত্যাদি কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ লক্ষণ হ'ল উতি। উতি মানে বাসনা। 3 ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। দৈবিক বাসনাৰ কথা সুন্দৰভাৱে বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আছে। আসুৰিক বাসনাৰ কথা বুজাবলৈ হিৰণ্যকশিপু আৰু হিৰণ্যকৰ কাহিনী আছে। আৰু মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত আছে, যিহেতু ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ কোনো প্ৰয়োজন নাই। কাৰণ মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰি কৈছে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নহো আতি। তাৰমানে আমি সেই বৰ্ণাশ্ৰমত নপৰোঁ। তেতিয়া কোন আমি? দাসৰো দাস, তানো দাস হৈলোঁ আমি। কেৱল আমাৰ এটাই জাতি, আমি হ'লোঁ সকলো দাস। কাৰ? ভগৱান কৃষ্ণ। তেওঁ আমাৰ স্বামী, আমি তেওঁৰ দাস। গতিকে আমাৰ এটাই জাতি, আমাৰ মাজত কোনো ধৰণৰ উচ্চ নিচ জাতিয়ে নাই। সেইকাৰণে ভাগৱত অসমীয়া ভাগৱতলৈ অনুবাদ কৰা নাই। অষ্টমত আছে লক্ষণ মনন্তৰ, মনু আৰু মনুপুত্ৰসকলৰ বিশদ বিৱৰণ। নৱম স্কন্ধ ঈশানু,
ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ যদি কাহিনী জানিব বিচাৰে, বায়োগ্ৰাফি, জীৱনী জানিব বিচাৰে, নৱম স্কন্ধত পাব। দশম স্কন্ধ, লক্ষণ হৈছে নিৰোধ। প্ৰলয়ৰ সমূহত এই সমস্ত জীৱ প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে। আকৌ তেওঁ যেতিয়া ইচ্ছা কৰে, তেতিয়া তেওঁ লীলা কৰিবৰ কাৰণে এই সকলোখিনি জীৱ সেইমতে ওলাই আহে। 335টা ভাগৱতৰ অধ্যায়ৰ 90টা অধ্যায় আছে দশমত, আটাইতকৈ ডাঙৰ স্কন্ধ। সেইকাৰণে 3টা ভাগ কৰিছে অনুবাদত, আদি চোৱা, মধ্য চোৱা আৰু শেষৰ চোৱা। একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি। জীৱই মুক্তি কেনেকৈ পাব আৰু মুক্তিনো কিয় লাগে, কিহৰ পৰা লাগে, কি বান্ধনত আমি আছোঁ জানিবৰ কাৰণে বিশদভাৱে একাদশ স্কন্ধ। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। শৰণ ক'ত ল'ব, জীৱৰ প্ৰকৃত আশ্ৰয়নো কি, তাৰ বিষয়ে জানিবৰ কাৰণে অধ্যয়ন কৰিব লাগিব দ্বাদশ স্কন্ধ। এটা কথা খালি বুজি লওক, যদিও ভাগৱতত 12টা স্কন্ধ আছে, 10টা লক্ষণ আছে, ভাগৱতৰ মূল লক্ষ্য হৈছে এটা, এইটো হৈছে দশম লক্ষণ, আশ্ৰয়, শৰণ। ক'ত শৰণ ল'ব? দশমৰ্থ বিশুদ্ধ্যাৰ্থম নৱনিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন জাঞ্জসা। 2:2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক। দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। কিহৰ ওপৰত ভিত্তি কৰি? শ্ৰুতেনা অৰ্থেনা। শ্ৰুতি বেদক কয়। ভাগৱত এনেকুৱা এখন নহয় যে যিকোনো মন গ'ল লিখি দিলে। বেদান্তৰ সাৰ বুলি কৈছে, প্ৰামাণিক গ্ৰন্থ। সেইকাৰণে শ্ৰুতিৰ ওপৰত ভিত্তি কৰি আৰু তেওঁৰ নিজৰ ৰিয়েলাইজেশ্যনৰ ওপৰত, নিজে যিখিনি অনুভৱ কৰিছে তাৰ ওপৰত ভিত্তি কৰি তেওঁ এই 10টা লক্ষণ দি মূল আশ্ৰয়টোক প্ৰতিপন্ন কৰিবৰ কাৰণে ভাগৱত গ্ৰন্থ ৰচনা হৈছে। ভাগৱত আগবাঢ়িছে। আমি এতিয়া 3য় স্কন্ধ পালোহি। বাপজনাই সুন্দৰ কণ্ঠৰে আপোনালোকে যেনেকৈ মালাকাৰ বাপে ক'লে তেনেকৈ শুনিলে। শুনি থাকিলে শুনিয়ে থাকিবলৈ মন যাব, আমি চান্সেই নাপাম তেতিয়া। সেইকাৰণে মাজে মাজে অকণ আমিও সুবিধা ল'ম, মাজে মাজে বাপজনাই সুবিধা ল'ব। আমি এতিয়া পদৰ লগে লগে যাম। 3য় স্কন্ধত কপিল আৰু দেৱহূতিৰ মাজত কথা আহিছে। সৃষ্টি আৰম্ভণিত প্ৰথমতে সংকল্পৰ দ্বাৰাই সৃষ্টি হৈছিল। যেনেকৈ ভাবি লয়, মনত সংকল্প কৰে, তেনেকৈ সৃষ্টি হৈ যাব পাৰে। প্ৰথমতে 4 সিদ্ধৰ সৃষ্টি কৰিলে, সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ। তেওঁলোকক ক'লে যে তোমালোকে সৃষ্টি কাৰ্য বৃদ্ধি কৰা। তেওঁলোকে ক'লে আমি নোৱাৰিম, ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিম আৰু কেৱল কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিম, তাৰ বাহিৰে আমি একো নকৰোঁ। তেওঁ ক্ৰোধ উঠিল ব্ৰহ্মাৰ। ক্ৰোধৰ ভমকত ভ্ৰুৰ মধ্যৰ পৰা এটা শিশুৰ জন্ম হ'ল আৰু জন্ম হৈয়ে ৰোদন কৰিবলৈ ধৰিলে, কান্দিবলৈ ধৰিলে। আৰু সেইজনকে নাম দিলে ৰুদ্ৰ, যাক শিৱ বুলিও কয়। ৰুদ্ৰ তেওঁক সৃষ্টি কৰিবলৈ দিলে। আৰু মহেশে সৃষ্টি কৰোঁতে বিভিন্ন যক্ষ, ৰক্ষ, পিশাচ এইবিলাক সৃষ্টি কৰাত লাগে। লগে লগে ব্ৰহ্মাই দেখিলে যি 2-4টা প্ৰাণী আছে সেয়াও খাই বৈ চেছ কৰিব। গতিকে ক'লে বন্ধ কৰা, তোমাৰ সৃষ্টিত কোনো ইউনিফৰ্মিটি নাই। কাৰোবাৰ যদি 1000 হাত আছে, কাৰোবাৰ এটাও নাই। কাৰোবাৰ অসংখ্য নাক যদি আছে, কাৰোবাৰ এটাও নাই। কোনো একোৱেই নাই, গণ্ডগোল চব। বোলে বন্ধ কৰা আৰু তুমি তপস্যা কৰিবলৈ যোৱা। শেষত ঋষিও যেতিয়া কৰা হৈ গ'ল, তেওঁলোকৰ আৰু একো সৃষ্টি হোৱা নাই, বৃদ্ধি হোৱা নাই। তেওঁ নিজে ভাবিলে মই প্ৰথম মানুহৰ সৃষ্টি কৰোঁ। শৰীৰৰ 2টা ভাগ কৰি স্বয়ম্ভূ মনু আৰু শতৰূপাৰ সৃষ্টি কৰিলে। শতৰূপা আৰু স্বয়ম্ভূৰ মনুৰ 5টা সন্তান হ'ল। 2টা ল'ৰা প্ৰিয়ব্ৰত আৰু উত্তানপাত, 3জনী ছোৱালী আকুতি, প্ৰসূতি আৰু দেৱহূতি। এই দেৱহূতিকে
বিয়া দিলে কৰ্দমলৈ। কৰ্দম আৰু দেৱহূতিৰ সন্তান হ'ল কপিল, যি ভগৱান কৃষ্ণৰ অৱতাৰ। প্ৰভু ভগৱন্ত কপিল স্বৰূপে অৱতাৰ লোৱাৰ পাছত কপিলৰ পিতৃ কৰ্দমে কপিল ভগৱানৰ পৰা আদেশ লৈ পাৰ্মিশ্যন লৈ তেওঁ বনলৈ গতি কৰিলে আৰু নিজৰ পত্নীক কৈ গ'ল যে যিটো সন্তান তুমি জন্ম দিছা এজন ভগৱানৰ অৱতাৰ, তুমি মোৰ পৰা যিখিনি সংশয় ছেদ কৰিবৰ কাৰণে যিখিনি জ্ঞান জানিবৰ কাৰণে ইচ্ছা কৰিছা সেয়া জ্ঞান তুমি তোমাৰ পুত্ৰৰ পৰাই ল'বা। আৰু সেইকাৰণে দেৱহূতিয়ে নিজৰ পুত্ৰ কপিলক প্ৰশ্ন কৰিছিল যে মানুহে কেনেকৈ সদ্গতি পাব, কি কৰিলে পৰম আনন্দ লাভ কৰিব। প্ৰথমতে সাংখ্য যুগৰ কথা কপিল প্ৰভুৱে ক'লে, য'ত ধ্যান ধাৰণাৰ কথা আছে। সেইকাৰণে ইয়াত এতিয়া আহিছে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধানে ধ্যানে যিটো মুক্ত বইলা, আচলতে এইটো যুক্ত। দেহাকো নেদেখে আৰু কিবা আহে কিবা যায়, কিবা আসনত বহি ৰৈলা। ধ্যান যুগৰ কথা কৈ আছে। এজন মানুহ যেতিয়া ধ্যানত থাকে তেওঁৰ তেতিয়া অৱস্থাটো কেনেকুৱা হয় এই কথাটো আগতে বৰ্ণনা কৰিলে। ইয়াত কৈছে ভগৱন্ত নিগদতি মানে কপিল প্ৰভুৰ কথা কৈছে, কপিলে কৈছে। কপিলে কৈছে কাক? শুনা মাও দেৱহূতি, দেৱহূতিক কৈছে এহি ধ্যানে যিটো যুক্ত ভৈলা। ধ্যান যুগত যিজন মগ্ন হৈ যায় তেওঁৰ গতিটো কেনেকুৱা হয়? দেহাকো নেদেখে আৰু কিবা আহে কিবা যায়, কিবা আসনত বহি ৰৈলা। যেতিয়া এজন মানুহে ধ্যান কৰে বাহ্যিক ক্ৰিয়াকলাপবিলাক তেওঁ একো গম নাপায়। যিটো উদাহৰণ আপোনালোকে সমীক মুনিৰ পৰা গম পাব। যেতিয়া পৰীক্ষিত স্বীকাৰ কৰিবলৈ যায় সমীকৰ আশ্ৰমত সোমাই আৰু জল বিচাৰে, পানী দিয়া, পিয়াহ লাগিছে, সেই মুহূৰ্তত সমীক ধ্যানত মগ্ন আছিল বুলি কৈছে। আৰু ধ্যানত থকাৰ কাৰণে বাহ্যিক ক্ৰিয়াকলাপবিলাক একো গম নাপায়। তেওঁ একান্ত মনে ঈশ্বৰক চিন্তা কৰি আছে আৰু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি আছে। গতিকে বাহ্যিক শৰীৰৰ একো ধৰণৰ কথা তেওঁ গম পোৱা নাছিল। যিটো পৰীক্ষিতে ভুলকৈ ভাবিলে যে মোক এজন ৰজা হৈ মানে সন্মান কৰা নাই আৰু মোক নেগলেক্ট কৰিছে, সেই বুলি ভাবি তেওঁ মৰা সাপডাল ডিঙিত দি আহিলে, এইটো বেলেগ কথা। অৱস্থাটো হৈছে তেনেকুৱা, দেহাকো নেদেখে আৰু কিবা আহে কিবা যায়, কিবা আসনত বহি ৰৈল। উদাহৰণ দিছে এজন ধ্যানমগ্ন মানুহ কেনেকুৱালৈকে যাব পাৰে, যেন মধ্য মাতুৱাল কটিৰ বস্ত্ৰকোষীটো আছে নাই একো নাজানো। যেনেকৈ মদ খোৱা মানুহ এজন যিজন পুৰা টন হৈ যায়, গাত কাপোৰ আছেনে নাই গম নাপায়, বাটত লেটি লৈ থাকে, কুকুৰে আহি মুখ চেলেকি থাকে গম নাপায়, কিয়? চেঞ্জ নাথাকে, একোৱে গম নাপায়। ঠিক তেনেকৈ এজন যেতিয়া ধ্যানত মগ্ন হ'ব তেতিয়া তেওঁ বাহ্যিক ক্ৰিয়াকলাপবিলাক একো গম নাপায়, কেৱল সমাধিত ব্ৰহ্মৰ লগত একাত্ম হৈ থাকে আৰু পৰম আনন্দত তেওঁ মগ্ন হৈ থাকে। তথাপিও যাবে পূৰ্ব কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰিয়সমে দেহা কোনো না শুনি। যদিও ধ্যানত মগ্ন হৈ সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি থাকে তথাপিও তেওঁ পৰম গতি লাভ তেতিয়ালৈকে কৰিব নোৱাৰে যেতিয়ালৈকে তেওঁৰ প্ৰাৰব্ধ শেষ নহয়। কথাটো ভালকৈ বুজি লওক। এটা জীৱই শৰীৰ ত্যাগ কৰাৰ পাছত পুনৰ শৰীৰ ধাৰণ কৰিবৰ কাৰণে সেইটো শৰীৰত ফল ভোগ কৰিবলৈ তেওঁৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ লৈ আহিব লাগে। সঞ্চিত কৰ্ম কোনবিলাক? এই কোটি কোটি বাৰ জন্ম লৈ মনুষ্য হৈ যিমান কৰ্ম কৰিলোঁ তাৰ ফলবিলাক আমাৰ প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন একাউণ্টত জমা হৈ আছে। এইটোক সঞ্চিত কৰ্ম বুলি কৈছে। তাৰ এটা অংশ আমি ভোগ কৰিবলৈ আনো। যদি ভোগ কৰিবলৈ অনা অংশটো কেৱল পুণ্য আহে, প্ৰত্যেক কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল পায়। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰেত্য নাতু সন্ন্যাসিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল জীৱই ভোগ কৰিব লাগে।
কোন তিন ধৰণৰ এবিধ হৈছে অনিষ্ট মানে বেয়া বা পাপ এবিধ হৈছে ইষ্ট তাৰ মানে ভাল বা পুণ্য আৰু এবিধ হৈছে পাপ পুণ্যৰ মিশ্ৰণ এই তিনি ধৰণৰ ফল প্ৰত্যেকটো জীৱৰ এগেইনষ্টত এখন একাউণ্টত মেইনটেইন হৈ আছে এটা শৰীৰ নাশ হোৱাৰ পাছত আমি পুনৰ ভোগ কৰিবৰ কাৰণে কিছু কৰ্মফল আনিব লাগে এই কৰ্মফল আনোতে যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে জীৱটো ডাইৰেক্ট স্বৰ্গত যায় স্বৰ্গত কেতিয়ালৈকে থাকিব তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন তেতিয়ালৈকে এটা জীৱ স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে ভাগৱতে কৈছে পুণ্য ক্ষয় ভৰিলে কোনো নৰকত নজয় 84 লাখ জনী পুনৰ ভ্ৰমণ কৰিব লাগিব আৰু যদি কেৱল পাপ আহিল তেতিয়া কৈছে অধোজনী পায় এই যে আমি দেখিছোঁ কীট পতংগ পোক পৰুৱা জীৱ জন্তু যিমানবিলাক আছে ইয়াক পাপজনী বুলি কয় অধোজনী অধোজনী কেৱল ভোগ কৰিবৰ কাৰণে আহে ইয়াত একো সঞ্চয় কৰিব নোৱাৰে ভক্তি কৰাৰ উপায় নাই না দেৱলোকত না ইয়াত কেৱল ভোগ কৰিব লাগে যিটো লৈ আহে ভোগ কৰিলে কৰ্মফল শেষ দেহা ত্যাগ কৰিলে কিন্তু মানুহৰ জনী কেতিয়া পায় যেতিয়া পাপ পুণ্যৰ মিশ্ৰণ দুইটা আহে সেইকাৰণে প্ৰত্যেকজন মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয় কাৰণ আমাৰ প্ৰাৰব্ধ পাপ আৰু পুণ্যৰ মিশ্ৰিত ফলৰ কাৰণে আমি পাইছোঁ সেইকাৰণে পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যিমানে ধনী নহওক কিয় দুখ থাকিব যে মই কেৱল সুখত আছোঁ অসম্ভৱ তেওঁৰো দুখ আছে আৰু এনেকুৱা কোনো নাই যে মই কেৱল দুখত আছোঁ এইটো অসম্ভৱ তেওঁ সুখ পাব তাৰমানে সুখ দুখৰ মিশ্ৰিত এই দুইটা ফলে হৈছে আমাৰ মানুহৰ জীৱন এতিয়া ইয়াত কৈছে যিটো ফল আমি প্ৰাৰব্ধ হিচাপে যিটো লৈ আহিছোঁ এইটো শেষ নোহোৱালৈকে শৰীৰ ত্যাগ কৰিব নোৱাৰে ইয়াৰ উদাহৰণ গুৰুজনাই কীৰ্তনত প্ৰহ্লাদ চৰিত্ৰটো লিখি থৈ গৈছে প্ৰহ্লাদে নৰসিংহ ভগৱানক দৰ্শন পোৱাৰ পাছত ভগৱানৰ দৰ্শন পোৱাৰ লগে লগে চিধাই বৈকুণ্ঠ ধাম গতি কৰিব লাগে কিন্তু নৰসিংহ ভগৱানে প্ৰহ্লাদক কৈছে কীৰ্তনে পলাইব পাপচয় ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয় তোৰ পুণ্য এতিয়াও আছে তই এইখিনি আগতে ক্ষয় কৰ কেনেকৈ ভোগ ভুঞ্জি তাৰ মানে প্ৰাৰব্ধ শেষ নোহোৱালৈকে দেহা কেতিয়াও ত্যাগ কৰিব নোৱাৰে সেইকাৰণে কোনোবাই যে আমাৰ কয় যে আমাৰ চাৰিআলিতে আছিলে এজন 22টামান গুলি লাগিছিল তথাপিও তেওঁক মাৰিব নোৱাৰে 22টা গুলি আৰু য'ত নেকি এটা গুলি লাগিলে মানুহৰ শেষ অকণমান পৰি পেলাই মানুহ মৰি যায় গুলিটো বাদ দিওঁ গতিকে যাৰ যেতিয়ালৈকে আমি কওঁ যে আয়ুষত চাউল আছে মানে প্ৰাৰব্ধ যেতিয়ালৈকে থাকিব প্ৰাৰব্ধৰ ফল যেতিয়ালৈকে নাশ নহয় তেতিয়ালৈকে শৰীৰ ত্যাগ কৰিব নোৱাৰে প্ৰাৰব্ধ কৰ্মৰ ফল ঈশ্বৰ কৃষ্ণ মানে হাত দিব নোৱাৰে কৃষ্ণই হাত দিব নোৱাৰে তালৈ কম সেইটোত এটা ধুনীয়া উপায় দিছে আমাক আপোনাৰ প্ৰাৰব্ধ যেনেকুৱাই নহওক কিয় যদি আপোনাৰ ক্ৰিয়ামান কৰ্মটো ভাল হ'ল চাওক 3 ধৰ্মৰ কৰ্ম আছে কৰ্মৰ ভাগ বিভিন্ন আছে এটা হ'ল সঞ্চিত কৰ্ম যিটো কোটি কোটি জন্মত আমাৰ দ্বাৰা হোৱা কৰ্মবিলাকৰ ফলবিলাক জমা হৈ আছে যিটো আমি ভোগ কৰিব লাগে যেতিয়ালৈকে সঞ্চিত কৰ্মৰ টোপোলাটো থাকিব তেতিয়ালৈকে আপুনি জন্ম মৃত্যুৰ চক্ৰৰ পৰা বাদ ওলাব নোৱাৰে তেতিয়াহ'লে কোনো মানুহে মুক্তিয়ে নাপাব আৰু আমি লৈ অহাটো হ'ল প্ৰাৰব্ধ দ্বিতীয়টো হ'ল ক্ৰিয়ামান কৰ্ম যিটো ভৱিষ্য কৰ্ম বুলিও কয় ক্ৰিয়ামান কৰ্মটো হৈছে আপুনি এতিয়া কি কৰিছে যদি আপোনাৰ এই বৰ্তমান সময়ৰ কৰ্মখিনি যদি ভাল হয় তেতিয়াহ'লে গুৰুৰ কৃপাত প্ৰভু ভগৱন্তৰ দয়াত আপোনাৰ সেই সঞ্চিত কৰ্মৰ টোপোলাটো বাৰ্ষ্ট হৈ যাব পাৰে ধ্বংস হৈ যাব পাৰে আৰু আপুনি পৰম গতি লাভ কৰিব পাৰে কিন্তু প্ৰাৰব্ধ যিটো লৈ আহিছে এইটোত ভগৱানে একো কৰিব নোৱাৰে নিমিত্ত মাত্ৰ কৰিব পাৰে দুজন নলে গ'লে লগা বন্ধু আছিল এজনে সদায় সন্ধিয়া সময়ত ভকতৰ লগত ভাগৱত শ্ৰৱণ কৰে আৰু এজনে সদায় সন্ধিয়া সময়ত ডিস্কোত যায় ক্লাবত যায়
আৰু ডিস্কোত ডান্স কৰে, ড্ৰিংকছ কৰে। ভাগৱতলৈ আহি থকা বন্ধুজনক কৈছে, তই এই ডেকা অৱস্থাত কাৰ পাল্লাত পৰিছ, কি ভাগৱত তই আচল যৌৱনৰ মাদকতাটো তই দেখাই নাই, এইবিলাকত কি পাবি তই ভাগৱত? মোৰ লগত ব'ল, ডিস্কোত ব'ল, ক্লাবত ব'ল, তাতহে দেখিবি আচল জীৱনৰ কি উদ্দেশ্য। সি ক'লে মই নাযাওঁ, মই ইয়াতে আনন্দ পাইছোঁ। দিন গৈ আছে। এদিন সেই দুইজন বন্ধুক তৃতীয় এজন বন্ধুৱে ৰাতি আহাৰৰ কাৰণে নিমন্ত্ৰণ দিলে যে আজি তহঁতে ৰাতি আহাৰ উঠি আমাৰ ঘৰত ল'বি। সেইদিনা ক্লাবলৈ যোৱাটোৱে ভাগৱতলৈ আহি থকা ল'ৰাটোক ক'লে যে আজিতো তই মোৰ কথা শুন, আজি দুইটা ব'ল ক্লাবত যাওঁ, তাতে অকণমান ফূৰ্তি ফাৰ্তা কৰি থাকিম, আৰু 9টামান বজাত আমি দুইটা গৈ বন্ধুজনৰ ঘৰত আহাৰ গ্ৰহণ কৰি আহিম। কিন্তু ভাগৱতলৈ আহি থকাজনে ক'লে যে নহয়, মই আজিও নাযাওঁ, মই ভাগৱতী চাব, তই 9টা বজাত নামঘৰৰ ওচৰলৈ আহিবি, ইয়াৰ পৰা একেলগে দুইটা গুচি যাম। ক্ৰিয়ামান কৰ্মৰ ওপৰত কৈ আছোঁ। প্ৰাৰব্ধ থাকিলেও বেয়া থাকিলেও কেনেকৈ নিমিত্ত হ'ব পাৰে। 9টা বজাত ক্লাবলৈ যোৱাটোৱে আহিলে, আৰু ভাগৱতলৈ অহাজনে ভকতৰ লগত ভাগৱত সামৰি ওলাই গৈছে। নামঘৰৰ ভেটিটো ওখ আছিল। কিবা এটা কাৰণত সি নামি যাওঁতে উজুতি খাই পৰিলে আৰু বাট চৰাৰ পৰা গৈ বাহিৰত পৰিছে বাগৰি। তেনে সময়তে ক্লাবৰ পৰা আহি যিটো বন্ধু আছে তাক দেখা পাইছে, সি লুটি খাই পৰিছে। তাক উঠাবলৈ যাওঁতে দেখিছে ভৰি গোটেই তাৰ তেজেৰে লুটুৰি পুটুৰি হৈ গৈছে, আৰু দেখা পালে সি তাৰ ভৰিত এটা গজাল সোমাই আছে। ই গজালটো টান মাৰি উলিয়াবলৈ ধৰোঁতে এটা সোণৰ বিস্কুট পাইছে। তেওঁ সোণৰ বিস্কুটটো উঠাই গজালটো উলিয়াই তাক কৈছে, চা, তোক মই ক'লেতো তই বুজি নাপাওঁ, তইতো ভাগৱত শুনিবলৈ আহিছিলি, তোৰ কি লাভ হ'ল? তই গজালৰ খোজ খালি, আৰু মোক চা, মই ক্লাবলৈ গ'লোঁ, ডান্স কৰিলোঁ, ফূৰ্তি কৰিলোঁ, অথচ মই এইটো সোণৰ বিস্কুট পালোঁ। তো ফলটো দেখোন একে সন্মুখী। আমাৰ মানুহৰ মনতো বহুত এনেকুৱা প্ৰশ্ন থাকে যে অমুকক দেখিছোঁ ঈশ্বৰ নামানে, গুৰু গোসাঁই নামানে, ইমান কৰাপশ্যন কৰিছে, দিনক দিনে দেখোন ধনী হৈ গৈ আছে, আৰু আমিবিলাকে দেখোন গুৰু সেৱা কৰি আছোঁ, ভাগৱতো শ্ৰৱণ কৰি আছোঁ, অথচ আমাৰবিলাকৰহে দুখ। কাৰণটো কি? এনেকুৱা আমাৰ মনতো বহুত ভাৱ আহি থাকে। কেতিয়াও তেনেকুৱা ভাৱ নানিব। যিটো প্ৰাৰব্ধ লৈ আহিছে আপুনি সেইটো এতিয়া ভোগ কৰি আছে। এতিয়া যিখিনি কৰ্ম কৰি আছে ইয়াৰ ফল আপুনি নিশ্চয় পাব। আপুনি এইটো কৰ্মৰ বৰ্তমান আপুনি যিখিনি কৰ্ম কৰিব ইয়াৰ ফলটো আপুনি পাবই 100%। এইটো শাস্ত্ৰৰ নিয়ম, ল অফ একশ্যন বুলি কয়, যেনে কৰ্ম তেনে ফল। এই ল'ৰাটোক বন্ধুটোৰ কথাটোৰে মনত খুব আঘাত দিলে। কিছুমান কথা আমাৰ অৱচেতন মনত ৰৈ যায়, সোমাই যায়। এজন মানুহৰ যেতিয়া মৃত্যু হয়, আমি ভাবোঁ যে মৃত্যু হোৱাৰ লগে লগে শৰীৰটো ত্যাগ কৰি আত্মা ওলাই গুচি গ'ল। এইটো একেবাৰে শুদ্ধও নহয়। আত্মা অকলে নাযায়। আমাৰ শৰীৰত 3 ধৰণৰ শৰীৰ আছে। এটা হৈছে যিটো শৰীৰ আমি দেখিছোঁ, অলপ পিছত পাম, পঞ্চভৌতিক শৰীৰ বুলি আহিব ইয়াত। এইটো স্থূল দেহ বুলি কয়। ইয়াৰ ভিতৰত 2টা শৰীৰ আছে, এটাক লিংগ শৰীৰ বা লিংগ দেহা বুলি কয়, আৰু এটা আছে কাৰণ শৰীৰ, কজেল বডি বুলি কয়, য'ত তৃষ্ণাবিলাক বা কাৰণসমূহ, কজবিলাক জমা হৈ থাকে। ইন্দ্ৰিয়বিলাক সূক্ষ্ম ৰূপত মন, বুদ্ধি, অহংকাৰ, এই 3টা বস্তু লগত লৈ আত্মা ওলাই যায়। একেবাৰে মনত ৰাখক, ইন্দ্ৰিয়বিলাক সূক্ষ্ম ৰূপত ধাৰণ কৰি মন, বুদ্ধি, অহংকাৰ 3টাক লগত লৈ আত্মা ওলাই যায়। গতিকে আপোনাৰ অৱচেতন মনত যিমানবিলাক বস্তু আছে আত্মাৰ লগত সেইবিলাক যায়। সেইবিলাক কিন্তু পিছৰ জন্মত সংস্কাৰ হিচাপে আহে। এতিয়া এই ল'ৰাটো কিছুদিনৰ পাছত তাৰ মৃত্যু যেতিয়া হ'ল, যমৰ ওচৰত যাওঁতে যমক কৈছে যে মোক মোৰ কৰ্মফল হিচাপে তুমি স্বৰ্গলৈ পঠোৱা, নৰকলৈ পঠোৱা, এইবিলাক তোমাৰ ইচ্ছাৰ কথা। মাত্ৰ মোৰ এটা মনত বৰ ডাঙৰ এটা সংশয় আছে, সেইটো দূৰ কৰি দিয়া। বোলে কি? মইতো ৰেগুলাৰভাৱে প্ৰভু ভগৱন্তৰ লীলা শ্ৰৱণ কীৰ্তন কৰি আছিলোঁ ভকতৰ সংগত, অথচ সেইদিনাখন
ভাগৱত শ্ৰৱণ কৰি ওলাই আহোঁতে মই গজালৰ খোজ খাবলগীয়া কিয় হ'ল? মোৰ কি অপৰাধ? এতিয়া যমৰাজাই চিত্ৰগুপ্তৰ চাওক, অন্তৰ্যামী ৰূপে প্ৰভু এনিটাইম আমাৰ লগত আছে। উপদ্ৰষ্টা মনু মন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোকত লিখিছে, গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, পৰমাত্মা ৰূপে ঈশ্বৰ আমাৰ শৰীৰত বিৰাজমান হৈ আছে। আপোনাৰ প্ৰতিটো ভাৱ, প্ৰতিটো কৰ্ম তেওঁ নোট কৰি আছে, প্ৰতিটো বস্তু। সেইকাৰণে আমাৰ মনৰ সকলোবিলাক জানে। এতিয়া তেওঁ কৈছে, চিত্ৰগুপ্তক মাতি ক'লে যে এওঁৰ ৰেকৰ্ড উলিওৱা কি আছে। চাই ক'লে যে তোমাৰ প্ৰাৰব্ধ সেইদিনা ইমানেই ভয়ানক আছিল, ইমান বেয়া আছিল যে তুমি চোকা অস্ত্ৰৰ অৰ্থাৎ ডেগাৰ জাতীয় অস্ত্ৰৰ আঘাত পাবলগীয়া আছিলে। কিন্তু য'ত ডেগাৰৰ খোজ খাবলগীয়া আছিল, তোমাৰ কৰ্মৰাজি ভাল হোৱাৰ কাৰণে সামান্য এটা গজালৰ খোজ খাই তোমাৰ প্ৰাৰব্ধটো নিমিত্ত কৰি পাৰ কৰাই দিলে। এতিয়া কৈছে তেতিয়াহ'লে মোৰ ৰবৰটো এনেকুৱা কি আছিলে ভাল? সিটোতো সদায় ক্লাবত যায়, ড্ৰিংকছ কৰে, ডান্স কৰে, তাৰতো তেনেকুৱা একো নাছিল। তেতিয়া ক'লে ছাৰ চাই মেলি উত্তৰ দিলে যে তাৰ প্ৰাৰব্ধ ইমানেই ভাল আছিল, সেইদিনাখন বিশেষ দিনটোত সি ধন ধানৰে ভৰা এটা ৰত্নৰ ভাণ্ডাৰৰ মালিক হ'ব লাগিছিল। কিন্তু তাৰ ক্ৰিয়ামান কৰ্ম বেয়া হোৱাৰ কাৰণে সামান্য এটা সোণৰ বিস্কুটতে ই সন্তুষ্ট থাকিবলগীয়া হ'ল। গতিকে আমাৰ প্ৰাৰব্ধৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আপোনাৰ বৰ্তমান কামৰাজি। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, যেতিয়ালৈকে যাবে পূৰ্ব কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰিয়সমে দেহা কোনো নাশ নহিব। প্ৰাৰব্ধ থকালৈকে মানুহৰ শৰীৰ কেতিয়াও নাশ হ'ব নোৱাৰে। কেতিয়া হ'ব? এতিয়া পাছে কৰ্ম নাশ ভৰিলে ভৌতিক শৰীৰ পৰে। যেতিয়া প্ৰাৰব্ধ শেষ হ'ব তেতিয়া ভৌতিক শৰীৰ পৰি যাব। আৰু তেবে যোগী ব্ৰহ্মত মিলয়। তেতিয়া যিসকল ধ্যান মাৰ্গৰ দ্বাৰা যায়, যিসকলে সাংখ্য যুগত ধ্যান মাৰ্গৰ দ্বাৰা যিসকল আগবাঢ়ে, তেওঁলোকে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একাকাৰ হৈ যায়। এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰৱেশ হয়। যেনেকৈ বিভিন্ন নদ নদীৰ দ্বাৰা যোৱা পানী সাগৰত গৈ বিলীন হৈ যায়, তাৰপিছত আৰু সাগৰ আৰু নদীৰ পানীৰ মাজত কোনো পাৰ্থক্য নাথাকে, তেনেকৈ জীৱ একাকাৰ হৈ যায়, যিটো আমাৰ মুক্তিৰ ইকত্বম বা নিৰ্বাণ বুলি কয়। তাৰপিছত সেইটো জীৱৰ আৰু সুকীয়া অস্তিত্ব নাথাকে, সেইটো একাকাৰ হৈ গ'ল। ইয়াত কৈছে, এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেৱী পুচন্ত দুনাই, আবে বাব ভক্তি যুগ বিস্তাৰি কহিও মুখ যেনমতে বুজো অভিপ্ৰায়। কাৰণ ধ্যান যুগটো ইমান সহজ নহয়। ঈশ্বৰক পাবৰ কাৰণে, ভগৱান কৃষ্ণৰ ওচৰ চাপিবৰ কাৰণে 3টা মাৰ্গ আছে। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চ ভক্তিং চ নৌপায় অন্যস্তি কুত্ৰাচিত। 11-20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোকত বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ অৰ্থাৎ পৰম আনন্দ লাভ কৰিবলৈ 3টা মাৰ্গ আছে বা 3টা পথ আছে। এটাক কৈছে কৰ্ম মাৰ্গ। মাৰ্গ মানে পথ বা কৰ্ম মাৰ্গ ইন্দ্ৰিয় প্ৰধান, ইন্দ্ৰিয়ৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে। আমি কেৱল যাগ যজ্ঞ পূজা পাতলৰ কথাই ভাবোঁ, কিন্তু ক'ৰবাত ভাগৱতৰ অনুষ্ঠানত আপোনালোকে দেখা পায় প্ৰায়বিলাক শ্ৰোতা আহি সুকীয়াকৈ এগচি বন্তি জ্বলোৱাত গুৰুত্ব দিয়ে। প্ৰায় জেগাত মই দেখোঁ তেওঁলোকে আহি হাতত চাকি লৈ আহে, শ্ৰদ্ধা সহকাৰে আহে, ধূপ লৈ আহে, আৰু আগত যদিও মূল বন্তি গছি জ্বলি আছে, তেওঁলোকে সেইবিলাকলৈ কেৰেপনা ভিতৰত সোমাই নিজে চাকি বন্তি জ্বলাই, ধূপ জ্বলাই সেৱা কৰাত তেওঁলোক ব্যস্ত হৈ পৰে। কিয়? ইন্দ্ৰিয়ৰ কৰ্মৰ ওপৰত তেওঁলোকৰ বিশ্বাস। আমি বহু জেগাত কৈছোঁ এইটো কথা যে আপোনালোকে দোকানৰ পৰা যেতিয়া এবটল তেল ল'লে আৰু ধূপৰ পেকেট এটা ঈশ্বৰৰ অৰ্থে যেতিয়া ল'লে, ভগৱানে তেতিয়াই পাই গ'ল আপুনি যিটো পুণ্য কমাবলগীয়া আছিলে কমালে। এতিয়া আপোনাৰ এটাই হ'ব লাগে কৰ্ম যে এই ধূপ কাঠিকেইডাল বা পেকেটটো আৰু তেলৰ যিকোনো আপুনি লৈ আহিছে বটলটো নি নামঘৰীয়াৰ হাতত আপুনি অৰ্পণ কৰি দিয়ক যে এয়া মই নামঘৰৰ অৰ্থে আনিছোঁ,
আপোনাৰ হাততে দিলোঁ, আপুনি যেনেকৈ পাৰে ইয়াত লগাই দিব। তেতিয়া কি হ'ব, এই শ শ হাজাৰ হাজাৰ শ্ৰোতাই অনা তেলে বছৰ বছৰ ধৰি মূল বন্তি গছত তেল দি থাকিব পাৰিব। কিন্তু তাকে নকৰি আমি ইন্দ্ৰিয়ৰ কৰ্মত বিশ্বাস, এইটো হৈছে কৰ্মমাৰ। সেইকাৰণে যাগ যজ্ঞ পূজা পাতল এইবিলাকৰ দ্বাৰা তেওঁলোকে ভাবে যে আমি যাব পাৰিম। আৰু ভগৱানে কৈছে হয় এইটো মাৰ্গ আছে, কিন্তু তাত এটা সমস্যা আছে। কাৰণ সমস্যাটো কি, মন্ত্ৰস্য পৰিজ্ঞাতন কৰ্মসুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষড্ভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্মমাৰ্গত এটা ডাঙৰ সমস্যা হৈছে যে 6টা বস্তুৰ শুদ্ধতা থাকিব লাগে। কি, স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই 6টা বস্তুত যদি ক'ৰবাত ছিদ্ৰ ৰৈ যায় তেতিয়াহ'লে সেৱকীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, বিপৰ্যয় ঘটিব পাৰে। আৰু দ্বিতীয়টো হৈছে জ্ঞান মাৰ্গ, যিটো কথা ইতিমধ্যে কপিল প্ৰভুৱে দেৱহূতিক ক'লে। দেৱহূতিয়ে জ্ঞান মাৰ্গ জনাৰ পাছত ভক্তিযোগ কথা কোৱা কিয় সুধিছে? কাৰণ তেওঁ গম পালে এইটো ইমান সহজ নহয়। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ ভীৰৱাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গটো অতি কষ্টকৰ, ক্লেশো অধিক তেষাম, তাত বহুত কষ্ট আছে। অব্যক্ত, যিজন ব্যক্ত নহয়, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে সহজ খাদ্য নহয়। মই 92 চনত SSBত জইন কৰিছিলোঁ। 93 এটা ট্ৰেইনিঙত জম্মু কাশ্মীৰৰ এখন জংঘলত কিছুদিনৰ কাৰণে আমাৰ জংঘল এক্সাৰচাইজ কৰিব লাগে, তাত আমাক এৰি দিছিল। কেনেকৈ তেনেকুৱা চিটুৱেশ্যন আহিলে, অৱস্থা আহিলে আপুনি জংঘলতে থকা বস্তুবিলাক ভক্ষণ কৰি নিজক কেনেকৈ ছাৰ্ভাইভ কৰি ৰাখিব পাৰিব, জীয়াই ৰাখিব পাৰিব, তাৰ এটা ট্ৰেইনিং দিয়া হয়। সেই ট্ৰেইনিংটোত আমাক জংঘল এখনত এৰি দিছিল। আৰু তাত ঘূৰি ফুৰোঁতে জংঘলত এটা গুফা দেখিলোঁ, আৰু গুফাটোৰ সন্মুখত এজন বুঢ়া মানুহ দেখা পাইছোঁ। মানুহজনক লগ পাই মই সুধিলোঁ যে জংঘলৰ মাজত আপুনি অকলে অকলে ইয়াত কি কৰিছে? মানুহজনে ক'লে যে এই গুফাটো যে দেখিছা, ইয়াৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল। তেওঁ বহুখিনি সিদ্ধি লাভো কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পূৰ্বে এগৰাকী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত শক্তি ধ্বংস হৈ গ'ল। মই ক'লোঁ যাব পাৰিমনে? বোলে ঘোৰ অন্ধকাৰ। বোলো চাবলৈ মন গৈছে অলপ জেগাটোৰ ভিতৰত। তেওঁ পোহৰৰ ব্যৱস্থা কৰি মোক ভিতৰলৈ লৈ গ'ল আৰু মই চালোঁগৈ এখন টুল, তাৰ ওপৰত এই ঋষিজনৰ ফটোখন থোৱা আছে। চাই মেলি ওলাই আহিলোঁ। জংঘল এক্সাৰচাইজ শেষ হ'ল। বাহিৰলৈ ওলাই আহোঁতে ওচৰৰ গাঁৱত কথা বতৰা পাতোঁতে মোৰ জানিবলৈ মন গৈ আছিল কথাটোৰ বিষয়ে ডিটেইলছ। মই সুধিলোঁ যে এনেকুৱা এনেকুৱা মানুহ এজন লগ পালোঁ, তাত এনেকৈ কৈছে, কথাখিনি শুদ্ধনে? বোলে একদম সত্য, খালি এটা কথা আপোনাৰ পৰা লুকুৱাইছে। মই বোলো কোনটো? কৈছে যিজন বুঢ়া মানুহক আপুনি লগ পাই আহিছে সেইজন ঋষি যিজনে 12 বছৰ তপস্যা কৰিছে, তেওঁৱে আছিল সেইজন। 12 বছৰ তপস্যা কৰি যিজন সফল হ'ব নোৱাৰিলে। আৰু ভাগৱতত যদি আপোনালোকে চায়, খুব ব্যাসদেৱে যি সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰোঁ বুলি নাৰদৰ আগত নিজে কৈছে, সেইজন ব্যাসদেৱেও বদৰিকাশ্ৰমত উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত বুলি গান্তি বুলি লিখা আছে। তাৰমানে তেওঁ নিজেই চিত্ত স্থিৰ কৰিব পৰা নাছিল। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো এই আনন্দটো উপলব্ধি কৰিব পৰা নাছিল। সেইকাৰণে উদ্ধৱক যদিও 3টা মাৰ্গৰ কথা কৈছে, সিদ্ধান্ত কিন্তু এটা দিছে, জ্ঞান কৰ্ম ভকতি কহিলোঁ কৰি ভেদ, ভকতি পৰম পন্থ দিলোঁ পৰিছে। সেইকাৰণে ইয়াতো এতিয়া যদিও ইয়াত কৈছে ধ্যান মাৰ্গৰ কথা আগতে ক'লে, তথাপিও ইয়াত এতিয়া শেষত কৈছে যে মাকে সুধিছে, দেৱহূতিয়ে সুধিছে যে মোক ভক্তি যুগৰ বিষয়ে কোৱা।
আবে বাপ ভক্তি যুগ বিস্তাৰী কহিও মুখ যেনমতে বুজু অভিপ্ৰায় লগতে সুধিছে আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাক কৈ প্ৰপঞ্চী আমাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰগতি হৈবেক সাক্ষাৎ জীৱ সমস্তৰ বিভিন্ন সংসাৰ কেনেকুৱা আমিতো মানুহৰ শৰীৰ পালোঁ 84 লাখ জনীৰ ভিতৰত শ্ৰেষ্ঠ তনু পোৱাৰ কাৰণে আমি বাকীবিলাক কথা গম পোৱা নাই আপোনালোকে যদি নিজে চাই কুকুৰ মেকুৰী গৰু ছাগলী গাধ ঘোঁৰা ইত্যাদি ইত্যাদি তেওঁলোকৰ জীৱনৰ প্ৰতি যদি অলপ সময় একান্তভাৱে চিন্তা কৰে কেনেকুৱা কষ্ট আপুনি পাব ইভেন মানুহৰ জীৱনতে যেতিয়া এটা শিশু জন্ম হয় তেওঁ নিজে একো ক'বও নোৱাৰে মুখেৰে কিবা যদি কষ্ট পাইছে তেতিয়াও কান্দিছে ভোক লাগিছে তেতিয়াও কান্দিছে কিবা হৈছে তেতিয়াও কান্দিছে আৰু মাতৃয়ে জানে কাৰণে তথাপিও কেতিয়াবা যদি পেটৰ বিষাইছে হয়তো ভোক লাগিছে বুলি গাখীৰ দিছে কেতিয়াবা আকৌ ভোক লাগিছে তেতিয়া ভাবিছে পেটত চাগে কিবা পেলু হ'ল আনি টিকা খুৱাই দিছে গম নাপায় গণ্ডগোল হ'ব পাৰে মানুহৰ জীৱনতে ইমান কষ্ট গতিকে বাকীবিলাক সংসাৰ কেনেকুৱা কষ্টদায়ক হ'ব এইবিলাকৰ বিষয়ে মোক কোৱা যাক জানিলে কি হ'ব সমস্ত পাপত হন্তে বিৰগতি হৈবেক সাক্ষাৎ বিৰক্তি ভাৱ আহিব জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বা বাছে দায়া শুনি মই থাকোঁ সম্প্ৰতি কাল কাল মৃত্যুক কয় কাল সময়ো কয় এই কালে আমাক কালৰ ওচৰত কোনো কাৰণ নাথাকে কবিদাসে কৈছে কাল সিৰহানে হে খাৰা তু কিউ চোৱে নিচ্ছি মূৰৰ শিতানত কাল ৰৈ আছে মৃত্যু ৰৈ আছে তই নিশ্চিন্ত মনে কেনেকৈ কৈছে গতিকে ইয়াত কৈছে সেই কালৰ বিষয়ে মোক কোৱা যাৰ কথা জানিলে মানুহে পুণ্য আচৰণ কৰিব বিচাৰে যে পাপ কৰিলে মোৰ এনেকুৱা গতি হ'ব মোৰ ভয়ংকৰ এনেকুৱা হয়তো মই কৰিব পাৰিম সেইকাৰণে ইয়াত কৈছে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বা বাছে দয়া শুনি মই থাকোঁ সম্প্ৰতি মোৰ প্ৰতি যদি তোমাৰ দয়া হৈছে কৃপা হৈছে মোক বিস্তাৰিতভাৱে কোৱা অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হুয়া জীৱ জগতৰ তা সম্বাক কৰি দয়া উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ এই সমস্ত জীৱ অজ্ঞান আন্ধাৰত আজি ডুব গৈ আছে অজ্ঞান মায়া তিনিটা মূল তত্ত্ব ভগৱান মায়া আৰু জীৱ ভগৱান আৰু জীৱ দুইটা হৈছে চৈতন্য মায়া যদিও জ্বৰ মায়াই কিন্তু জীৱক দমন কৰি ৰাখিছে মায়াৰ চক্ৰৰ পৰা জীৱ উদ্ধাৰ হ'ব পৰা নাই আৰু যিজনে মায়াৰ অতীত হ'ল তেওঁ মায়াতীত বুলি কয় মহাপুৰুষ মায়াক অতিক্ৰম কৰিব যিসকলে পাৰিছে তেওঁলোকক গুণাতীত বা মায়াতীত বুলি কয় তেওঁলোকে অতিক্ৰম কৰি ওপৰলৈ উঠিব পাৰে বাকীবিলাক আমি মায়াধীন মায়াৰ অধীনত আছোঁ ব্ৰহ্মালৈকে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় কোনো সাৰিব পৰা নাই আব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্ম না বিদ্যতে অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ গ'ল তেওঁলোকৰো পুনৰাৱৰ্তন আছে তেওঁলোকো সংসাৰ চক্ৰত পুনৰ আহিব লাগিব জীৱৰ কথাটো আন বাদেই দিলোঁ স্বয়ং ব্ৰহ্মা যেবে এক শত হৈ বৰিষ ব্ৰহ্মাকো কৰন্ত দেৱে ঈশ্বৰে সংসাৰ ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে বাকীবিলাকতো পিছৰ কথা মায়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে সেইকাৰণে কৈছে অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হুয়া জীৱ জগতৰ এই জগতৰ জীৱসমূহ পৰিচান হৈ গৈছে শ্ৰান্ত হৈ গৈছে কিয় অজ্ঞান আন্ধাৰত চব মগ্ন হৈ আছে মায়াৰ সাগৰত ডুব গৈ আছে তা সম্বাক কৰি দয়া উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ তুমি যুগ পথ দেখুৱাই ভাস্কৰ সূৰ্যৰূপে তুমি প্ৰকাশ দি পেলাই এই জীৱসমূহক উদ্ধাৰ কৰাৰ বাট দেখুৱাই দিছে এনেকৈ জানিলোঁ মই ইবাৰ সমস্ত লোক উদ্ধাৰ কৰিবা কৃপা মই হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহা নহয় এনেকৈ মই গম পাইছোঁ যে এইবাৰ
সমস্ত লোক উদ্ধাৰ কৰিব। আৰু মই নিজকে ভাগ্যৱতী বুলি এইকাৰণে ভাবিছোঁ, কাৰণ মই তোমাৰ দৰে এজন পুত্ৰ বা তোমাৰ দৰে ভগৱন্তক মোৰ তনয় হিচাপে লাভ কৰিলোঁ, মোৰ পুত্ৰ হিচাপে লাভ কৰিলোঁ। ইয়ালৈকে গৈছে, তাৰ পাছত কিনো আহে ভক্তি যোগৰ কথা এতিয়া ক'বই কৃষ্ণ।